আমাৰ বিজেপিত তেনেকুৱা সমস্যা নহয়, এইটো কংগ্ৰেছী কালচাৰ হয়। বিজেপিতটো মইতো জানাত মই আজি আকৌ কৈছো 40-50টা সমষ্টিটো প্ৰাৰ্থীয়ে এজন বা ডেৰজন নায়েই তেনেকুৱা। আৰু বাকী কিছুমান জেগাত বিচাৰিছে, কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয় 50,000 টকা দিয়ক, এপ্লিকেশ্যন কৰক, সেইবিলাক সংস্কৃতি নাই। আমাৰ কেইজনেনো বিচাৰিছে এইটো মেডিয়া গমেই নাপাব যদি দিলীপ শইকীয়াই কয়, কাৰণ এপ্লিকেশ্যন নলওঁৱেই আমি, গতিকে কোনে বিচাৰিছে আমি কেনেকৈ গম পাম? আমাৰ এটা ছিষ্টেম আছে যে বুথৰ পৰা নাম পঠাব, মণ্ডলৰ পৰা নাম পঠাই দিব, আৰু আমি ইয়াতে নাম পঠাম, ইয়াৰ পৰা নাম দিল্লীত যাব। গতিকে এপ্লিকেশ্যনৰতো ইয়াত ছিষ্টেম নাই। গতিকে কোনে টিকট খুজিছে, আৰু টিকট খুজিলেও নিজৰ ভিতৰতে খুজিব লাগিব। মেডিয়াৰ আগত খুজিলে, মইতো কৈয়ে থৈছো পলাশবাৰীত মেডিয়াৰ আগত টিকেট খোজাৰ কাৰণে 2জনৰে নম্বৰ কাটি গ'ল। গতিকে ইয়াতে টিকেট দলতে খুজিব, মেডিয়াৰ আগত টিকট নোখোজে। এতিয়া 2জনে ৰেড লিষ্টত আছে গণ্ডগোল কৰাৰ কাৰণে, এজন নহয় 2জনে। কাৰণ কিহৰ কাৰণে? এইটো বিজেপিৰ সংস্কৃতি নহয়। আমাৰ ইয়াত টিকেট লোৱা বিচৰা আমাৰ এটা নিজৰ কালচাৰ এটা আছে। আপোনালোকে দেখিছে যে নীতিন নবীন বয়স 45, তেখেত ৰাষ্ট্ৰীয় সভাপতি হ'ল, প্ৰধানমন্ত্ৰীয়ে গৈ তেওঁক চকীত বহুৱাই থৈ আহিছে। গতিকে বিজেপিৰ সংস্কৃতিটো বেলেগ। ইয়াতে আমি যদি ময়ো কংগ্ৰেছৰ পৰা আহিছো, মই কংগ্ৰেছৰ পৰা যোগদান কৰিব পাৰিম, কিন্তু কংগ্ৰেছৰ সংস্কৃতিটো লৈ আহিব নোৱাৰিম। পাৰ্থক্যটো ইমানেই। ব্যক্তি আহিব পাৰিব, কিন্তু কংগ্ৰেছৰ কালচাৰটো আহিব নোৱাৰে। হ'ব, কংগ্ৰেছী নেতা এতিয়া যোগাযোগ কৰি আছে নেকি? যোৱাকালিওতো বহুত কেইজনে যোগদান কৰিলে। আমাৰ ইয়াত যোগদানটো হৈ থাকে, কিন্তু নতুনকৈ যোগদান কৰা কাকো এই মুহূৰ্তত টিকেটৰ কাৰণে আমি ভাবিব নোৱাৰো, কাৰণ 2টা মাহ আছে বা 1টা মাহে আছে। গতিকে যোগদানটো ইলেকশ্যনৰ আগলৈকে চলি থাকে সকলো পাৰ্টিত। আমি আৰু ধৰক 2জন মানুহ যোগদান কৰিলে তেওঁলোকক দিল্লীত লৈ গলো, এইবিলাক আমি নকৰো। আমাৰ যোগদান দিলীপ শইকীয়াৰ হাততে হৈ থাকে, আৰু প্ৰত্যেক দিনাই প্ৰায় হৈ থাকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আমাৰ বিজেপিত তেনেকুৱা সমস্যা নহয়, এইটো কংগ্ৰেছী কালচাৰ হয়। বিজেপিতটো মইতো জানাত মই আজি আকৌ কৈছো 40-50টা সমষ্টিটো প্ৰাৰ্থীয়ে এজন বা ডেৰজন নায়েই তেনেকুৱা। আৰু বাকী কিছুমান জেগাত বিচাৰিছে, কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয় 50,000 টকা দিয়ক, এপ্লিকেশ্যন কৰক, সেইবিলাক সংস্কৃতি নাই। আমাৰ কেইজনেনো বিচাৰিছে এইটো মেডিয়া গমেই নাপাব যদি দিলীপ শইকীয়াই কয়, কাৰণ এপ্লিকেশ্যন নলওঁৱেই আমি, গতিকে কোনে বিচাৰিছে আমি কেনেকৈ গম পাম? আমাৰ এটা ছিষ্টেম আছে যে বুথৰ পৰা নাম পঠাব, মণ্ডলৰ পৰা নাম পঠাই দিব, আৰু আমি ইয়াতে নাম পঠাম, ইয়াৰ পৰা নাম দিল্লীত যাব। গতিকে এপ্লিকেশ্যনৰতো ইয়াত ছিষ্টেম নাই। গতিকে কোনে টিকট খুজিছে, আৰু টিকট খুজিলেও নিজৰ ভিতৰতে খুজিব লাগিব। মেডিয়াৰ আগত খুজিলে, মইতো কৈয়ে থৈছো পলাশবাৰীত মেডিয়াৰ আগত টিকেট খোজাৰ কাৰণে 2জনৰে নম্বৰ কাটি গ'ল। গতিকে ইয়াতে টিকেট দলতে খুজিব, মেডিয়াৰ আগত টিকট নোখোজে। এতিয়া 2জনে ৰেড লিষ্টত আছে গণ্ডগোল কৰাৰ কাৰণে, এজন নহয় 2জনে। কাৰণ কিহৰ কাৰণে? এইটো বিজেপিৰ সংস্কৃতি নহয়। আমাৰ ইয়াত টিকেট লোৱা বিচৰা আমাৰ এটা নিজৰ কালচাৰ এটা আছে। আপোনালোকে দেখিছে যে নীতিন নবীন বয়স 45, তেখেত ৰাষ্ট্ৰীয় সভাপতি হ'ল, প্ৰধানমন্ত্ৰীয়ে গৈ তেওঁক চকীত বহুৱাই থৈ আহিছে। গতিকে বিজেপিৰ সংস্কৃতিটো বেলেগ। ইয়াতে আমি যদি ময়ো কংগ্ৰেছৰ পৰা আহিছো, মই কংগ্ৰেছৰ পৰা যোগদান কৰিব পাৰিম, কিন্তু কংগ্ৰেছৰ সংস্কৃতিটো লৈ আহিব নোৱাৰিম। পাৰ্থক্যটো ইমানেই। ব্যক্তি আহিব পাৰিব, কিন্তু কংগ্ৰেছৰ কালচাৰটো আহিব নোৱাৰে। হ'ব, কংগ্ৰেছী নেতা এতিয়া যোগাযোগ কৰি আছে নেকি? যোৱাকালিওতো বহুত কেইজনে যোগদান কৰিলে। আমাৰ ইয়াত যোগদানটো হৈ থাকে, কিন্তু নতুনকৈ যোগদান কৰা কাকো এই মুহূৰ্তত টিকেটৰ কাৰণে আমি ভাবিব নোৱাৰো, কাৰণ 2টা মাহ আছে বা 1টা মাহে আছে। গতিকে যোগদানটো ইলেকশ্যনৰ আগলৈকে চলি থাকে সকলো পাৰ্টিত। আমি আৰু ধৰক 2জন মানুহ যোগদান কৰিলে তেওঁলোকক দিল্লীত লৈ গলো, এইবিলাক আমি নকৰো। আমাৰ যোগদান দিলীপ শইকীয়াৰ হাততে হৈ থাকে, আৰু প্ৰত্যেক দিনাই প্ৰায় হৈ থাকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।